নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো ভালে আছে? মই ভালে আছোঁ। অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে চৰকাৰক আমাৰ সন্থাৰ ফালৰ পৰা এটাই অনুৰোধ জনাওঁ, গাহৰি সন্থাৰ ফালৰ পৰা চৰকাৰে যিটো কাম কৰিব লৈছে, যিহেতু কোম্পানীৰ হাতত আমাৰ গাহৰি ব্যৱসায়টো তুলি দিব বিচাৰিছে। মোৰ ঘৰ শিৱসাগৰ বকথাৰ। এটাই অনুৰোধ জনাওঁ চৰকাৰলৈ, যাতে আমাৰ এই গাহৰি ব্যৱসায়টো বহিৰাগত কোম্পানীৰ হাতত গতাই নিদিয়ে, তাৰ বাবে বিনম্ৰ অনুৰোধ জনাওঁ চৰকাৰক। নমস্কাৰ। ডিমৌ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক মহোদয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি এই যিটো গাহৰি ব্যৱস্থা আপোনালোকে CP গ্ৰুপক গতাই দিয়াৰ যিটো ব্যৱস্থা কৰিছে বা যোজা চলাইছে, সেইটো আমি কোনো কাৰণতে হোৱাটো নিবিচাৰোঁ আৰু কোনো পৰ্যায়ত আমি হ'ব নিদিওঁ। অনতিপলমে এইটো যেন বাতিল কৰোঁ। নমস্কাৰ, মই শিৱসাগৰ আমগুৰিৰ পৰা অলকেশ বৰগোহাঁয়ে কৈছোঁ। এই ভিডিঅ'টোৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে অনুৰোধ জনাইছোঁ যে তেওঁ অসমৰ থলুৱা গাহৰি বজাৰখন যি CP গ্ৰুপ অফ কোম্পানীক হস্তান্তৰ কৰিবলৈ লৈছে, এই কাৰ্যক মোৰ লগতে অসমৰ সমূহ গাহৰি পালকে তীব্ৰভাৱে বিৰোধিতা জনাইছোঁ। মই এজন ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ। মই পঢ়া খৰচৰ লগতে অন্যান্য ঘৰৰ খৰচ এই গাহৰি পালনৰ যোগেদি বহন কৰি আহিছোঁ। গতিকে মহোদয়ে উক্ত বিষয়টি চালি জাৰি চাই অসমৰ গাহৰি বজাৰখন যাতে বহিৰাগতক হস্তান্তৰ নকৰে, তাৰেই অনুৰোধ জনালোঁ। ধন্যবাদ। নমস্কাৰ, মই আমগুৰিৰ পৰা শ্ৰী বিকাশ যোৰাৰে কৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি যি বিদেশী কোম্পানীক গাহৰি বজাৰখন গতাই দিবলৈ ওলাইছে, তাক মই এজন ছাত্ৰ হিচাপে তীব্ৰভাৱে গৰিহণা দিছোঁ। মই এজন উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ হিচাপে গাহৰি পুহি নিজে নিজৰ পঢ়া খৰচ উলিয়াই আছোঁ। গতিকে মহোদয়, এই কাৰ্যসূচী বাতিল কৰি থলুৱা নিবনুৱাক সংস্থাপন দিয়ক। ধন্যবাদ। নমস্কাৰ পালক বন্ধুসকল, মই শিৱসাগৰ জিলাৰ জাজি ফুলপানী চিগাৰ এজন সাধাৰণ গাহৰি পালক। 2014 বৰ্ষৰ পৰাই মই বিজ্ঞানসন্মত গাহৰি পালনৰ লগত জড়িত হৈ আছোঁ আৰু এই ক্ষেত্ৰখনৰ যোগেদি নিজক সংস্থাপিত কৰাৰ লগতে আন 10জনক এই ক্ষেত্ৰখনত আহিবলৈ মই উদগনি জগাই আহিছোঁ। সম্প্ৰতি আমাৰ অসম চৰকাৰে যি এক হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে, বাহিৰৰ কোম্পানীৰ হাতত থলুৱাৰ এই গাহৰিৰ বৃহৎ বজাৰখন এৰি দিব বিচাৰিছে, এই ক্ষেত্ৰত আমি তীব্ৰ প্ৰতিবাদ কৰি ক'ব বিচাৰিছোঁ অসম চৰকাৰক যে অসম চৰকাৰৰ পৰা আমি একো বিচৰা নাই। আমাক চৰকাৰী আঁচনি বা চৰকাৰী কোনো সা সুবিধা নিদিলেও আমি এই ক্ষেত্ৰখনৰ যোগেদি নিজক সংস্থাপিত কৰি নিজৰ পেট ভাত আমি উলিয়াই আছোঁ আৰু নিজকে নিয়োজিত কৰি আছোঁ। গতিকে পুনৰবাৰ তেওঁলোকক কৈছোঁ যে থলুৱা জনগণ বিৰোধী কাৰ্যত তেওঁলোকে গ্ৰহণ নকৰিব। অসমৰ জনজাতীয় লোকসকল বা নিবনুৱা যুৱকসকলৰ এটা বৃহৎ সম্ভাৱনা থকা এই থলুৱা গাহৰি উদ্যোগটো ধ্বংস কৰি নেপেলাবৰ বাবে পুনৰবাৰ আমি অনুৰোধ জনালোঁ।